এয়া দেখিব পাৰিছে মই আৰু এটা ইনকুবেটৰত ডিম দিলো যেহেতু মোৰ এইটো চলি আছিলে আৰু ইয়াত চক এয়া ফুট দিছে এইফালে চাব পাৰিছে সেইটো চুকৰ এটা ফুট দিছে আৰু এইফালেও এটা ফুট দিছে এইখিনি ওলাব আৰু মোৰ ভাগৰ আৰু এইখিনি মই নতুনকে ভৰাইছো এইখিনি ডিম নতুনকে ভৰাইছো এয়া চক আপোনালোকে এইখিনি দেখিব পাৰিছে ইয়াত 150 মান আছে ডিম আপোনালোকেও যদি এনে ধৰণে যদি ইনকুবেটৰত যদি ডিম দি পানি যদি পোৱালি উলিয়াম বুলি ভাবিছে যদি ফাৰ্ম হিচাপত পুহিবলৈ মন আছে তেতিয়াহ'লে আপোনালোকে এনে ধৰণে এটা ইনকুবেটৰ মেচিন কিনি লওক তাৰপিছত ধুনীয়াকে ফাৰ্ম হিচাপত পুহিব পাৰে যদি আপোনালোকে পোৱালিটো কিনিবলৈ যায় অলপমান বেছি দাম পৰে কিন্তু এই ইনকুবেটৰটো যদি কিনি পানি আপোনালোকে লয় তেতিয়াহ'লে আপোনালোকে বহুত পোৱালি উলিয়াব পাৰিব এইটোৰ পৰা একেচতে এইটো 200 কেপাচিটি হয় 200টা ডিম ধৰে আৰু আপোনালোকে উলিয়াই থাকিব পাৰিব এইটোৰ পৰা আৰু এনেকুৱা ধৰণৰ যদি ইনকুবেটৰ লাগে মোক কন্টেক্ট কৰিব আৰু মই আপোনালোকক মোৰ সৰু পোৱালিখিনি দেখাই আছো আপোনালোকে ভিডিওটো চাই থাকক এইটো ইনকুবেটৰৰ পৰা ওলোৱা পোৱালিখিনি দেখাই আছো আৰু এইটো ইনকুবেটৰৰ পৰাও ওলাইছে পোৱালি মোৰ ভাগৰ আৰু এইটোৰ পৰাও ওলাই আছে মই এইকেইটাই চলাই আছো আৰু মই বনাই পানি বিকিছো ইনকুবেটৰ বহুত গিটা বিকিলো আপোনালোকক যদি কাৰোবাক লাগে মোক কন্টেক্ট কৰিব মই আপোনালোকক ধুনীয়াকৈ ইনকুবেটৰ যোগান ধৰিব পাৰিম এয়া চক এইখিনি পোৱালিখিনি মই এনে ধৰণে ব্ৰডিং কৰি আছো মাছৰ কাৰ্টনত দেখিব পাৰিছে 3টা মাছৰ কাৰ্টনত ইয়াত মোৰ 75টা আছে পোৱালি কুকুৰা সম্পূৰ্ণ লোকেল কুকুৰা পোৱালি হয় আৰু এহেঁতৰ আজি বয়স হৈছে 11 দিন আৰু এহেঁতক মই প্ৰিষ্টাৰ দানা খাবলৈ দি আছো আৰু আজি মই ব্ৰটন লিভাৰ টনিকটো দিছো এহেঁতক খাবলৈ আৰু এহেঁতৰ সম্পূৰ্ণ 11 দিন হৈছে আজি আৰু এহেঁতক মই দিনত মেলি দিওঁ আৰু এতিয়া ৰাতি সময়ত মই এহেঁতক ভৰাই দিওঁ ৰাতি মানে সন্ধিয়া সময়ত অকমান পোহৰ হৈ থাকোতে এহেঁতক মই ভিতৰত ভৰাই দিওঁ আৰু এনে ধৰণে মই মোৰ নিজৰ ইনকুবেটৰৰ পৰা উলিয়াই পানি ধুনীয়াকে মই কুকুৰা পালন হাঁহ পালন কৰি আছো আপোনালোকেও যদি কোনোবাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে এটা মেচিন কিনি লওক আৰু ধুনীয়াকে পোৱালি উলিয়াই ফাৰ্ম হিচাপত কৰিব পাৰে আৰু এইডোখৰ জেগালৈ মই এহেঁতক আৰু 2 দিনমানৰ পিছত আনিম এইডোখৰত বৰ্ডিং কৰিম তাৰপিছত এইডোখৰ জেগাত মই দিনত মেলি দিওঁ যিহেতু সিহঁতক ৰ'দটো দিওঁ মই আৰু এইডোখৰত মেলি দিওঁ যিহেতু আপুনি যদি অকল ব্ৰডিঙত থয় তেতিয়াও নহ'ব ৰ'দ লালে মানে মই এইডোখৰত মেলি দিওঁ আৰু যেতিয়া সিহঁতৰ ঠাণ্ডা লাগে তেতিয়া মই ইয়াত ভৰাই দিওঁ আৰু লাইট দি দিওঁ 60 ৱাৰ্ডৰ লাইট দি থৈছো আৰু লাইটটো সম্পূৰ্ণ এফুট মান ওপৰত আছে আৰু এনে ধৰণে 3টা মাছৰ কাৰ্টুন জইন কৰি পানি মই ইয়াত 75টা পোৱালি কুকুৰা পোৱালি থৈছো আৰু ধুনীয়াকে এহেঁতি দেখিব পাইছে ডাঙৰ হৈছে আজি 11 দিন হৈছে আৰু আপোনালোকেও এনে ধৰণে কুকুৰা পালন কৰি ধুনীয়াকে এটা ইনকাম কৰিব পাৰে আৰু মই ইহঁতক কি দানা দি আছো আপোনালোকক কৈছো খাবলৈ আপোনালোককো যদি এনে ধৰণে পোৱালি উলিয়াবলৈ মন আছে তেতিয়াহ'লে এটা ইনকুবেটৰ কিনি লওক আৰু ধুনীয়াকে পোৱালি উলিয়াওক আৰু ধুনীয়াকে ফাৰ্ম হিচাপত কৰিব পাৰে আপোনালোকে পোৱালি খালি পোহাৰ আগত জানি ল'ব যে কেনে ধৰণে পালন কৰিব লাগে আৰু কি এন্টিবায়টিক দিব লাগে কি ভেকচিন মাৰিব লাগে নহ'লে আপোনালোকৰ পোৱালি খুব বেছি মৰিব যদি নাজানে কথাকেইটা আৰু কেনে ধৰণে ৰাখিব লাগে মই দেখাই দিছো ব্ৰডিংটো এনে ধৰণে কৰিব আপোনালোকে এনে ধৰণে যদি ব্ৰডিংটো নকৰে তেতিয়া কিন্তু আপোনালোকৰ কুকুৰা খুব বেছিয়ে মৰিব সেইকাৰণে আপোনালোকে এই কথাকেইটা পিছৰ কথাকেইটা জানি ল'ব ব্ৰডিংটো কেনে কৰিব লাগে যদি ব্ৰডিংটো কৰিব নাজানে আপোনালোকে যদি পোৱালিটো কিনিও আনে এদিনীয়া পোৱালি যদি আপোনালোকে ডাইৰেক্ট আনি পানি যদি এনেকে গঁৰালত যদি ভৰাই দিয়ে লাইট চাইট যদি নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ কিন্তু বহুত পোৱালি মৰি যাব সেইকাৰণে আপোনালোকে প্ৰথমতে এদিনীয়া পোৱালি আনি পানি লাইটত থ'ব লাগিব ব্ৰডিং কৰিব লাগিব এনেধৰণে মাছৰ কাৰ্টনতো কৰিব পাৰে বা প্লাইন চিটতো কৰিব পাৰে বা ডাঠ কাগজতো কৰিব পাৰে গোলকে বনাই পানি কিবা এটা আপোনালোকে বনালেই হ'ব বা প্লাইন চিটত বনাওক বা ডাঠ কাগজত বনাওক বা মাছৰ কাৰ্টনত বনাওক মই মাছৰ কাৰ্টনত বনাইছো মোৰ প্লাইন চিটতো বনাই থোৱা আছে এনেধৰণে মই পালন কৰি আছো আপোনালোকেও যদি এনেধৰণে পালন কৰিবলৈ মন আছে তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ চাই থাকিব মই সম্পূৰ্ণ ভেকচিন মৰা আৰু এন্টিবায়টিক কি দিব লাগে আৰু কেনেধৰণে ৰাখিব লাগে এদিনৰ পৰা একদম ডাঙৰ হোৱালৈকে মই ভিডিঅ' দি থাকো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব